নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ আজি আপোনাৰ গেট 3 গেট 4 কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ এটা সিৰিজ আৰম্ভ কৰিছো আজিৰ পৰাই এই সিৰিজটোত আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন লগতে ইংলিছ ম্যাথমেটিক্স সায়েন্স এনেকুৱা ধৰণৰ 10টা কোৱেশ্চন মিক্স থাকিব গতিকে এই সিৰিজটো যদি আপোনালোকে বিচাৰে তেনেহলে প্ৰথম ভিডিঅটো আপোনালোকে কেনেকুৱা পাইছে কমেন্টত জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আমাৰ যিসমূহ সিৰিজ সেই সিৰিজৰ প্ৰতিটো আপোনাৰ কোৱেশ্চন পেপাৰ আপোনালোক দিয়া হ'ব টেলিগ্ৰাম চেনেলত আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে আৰু তাতে আপোনালোকে এক্সামটো দিব পাৰিব এতিয়া আজি আপোনাৰ কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅটো অহা নাই কাৰণ অকণমান ব্যস্ত আছো আজি কাৰণ যেহেতু মোৰ বাৰ্থডে আজি সো জন্মদিন উপলক্ষে অকণমান ব্যস্ততাৰ মাজতো আপোনালোকৰ কাৰণে এই ইম্পৰ্টেন্ট ভিডিঅটো লৈ আহিছো সো ভিডিঅটো শেষলৈকে চাব যদিহে ভাল পায় দেই এনে নহয় যদিহে ভাল পায় তেনেহলে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গতিকে আহকচোন আজি আৰম্ভ কৰো আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংযুক্ত The state of northeast India that does not share borders with Bangladesh is ইয়াৰ ভিতৰত কোনটো শুদ্ধ কোনে বাংলাদেশৰ বৰ্ডাৰ লগত আপোনাৰ বাউণ্ডাৰী শেয়াৰ নকৰে কোনটো শুদ্ধ আপোনালোকে চাওকচোন কেতিয়াবা মোৰ এনসাৰবোৰ আপোনালোকৰ হয়তো পাজল থাকিব পাৰে কেতিয়াবা মই হেতু কৈ দিম কিন্তু আপোনালোকে এনসাৰবোৰ দিউতে ভালকে দিব আৰু কোৱেশ্চনটো ভালকে চাব এনসাৰ লাগিলে যিয়ে নহওক আপোনালোকে কোৱেশ্চনটো চাব কোৱেশ্চনটো চাই আপোনালোকে এনালাইজ কৰিব ইয়াৰ শুদ্ধটো হৈছে মণিপুৰ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো তীৰ্থংকৰ শব্দটো কোনটোৰ সৈতে সম্পৰ্কিত The term Tirthankars is associated with তীৰ্থংকৰ শব্দটো ইয়াৰ ভিতৰত কাৰ লগত জড়িত তীৰ্থংকৰ কোন ধৰ্মৰ লগত জড়িত বাৰু বহুত ইম্পৰ্টেন্ট কিন্তু যোৱাবাৰ পৰীক্ষাত অহা কোৱেশ্চন মই ডিসকাস কৰি আছো আপোনালোকে নাভাবিব যে ভিডিঅবোৰ এনে লৈ আহো একো ভিডিঅ এনে লৈ আহা নাই আপোনালোকে ভালকে মন দিলে গম পাব যে প্ৰতিটো কোৱেশ্চন কিমান ইম্পৰ্টেন্ট ইয়াৰ শুদ্ধটো হৈছে তীৰ্থংকৰ জৈনিজিমৰ লগত জড়িত মনত থাকিব অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লৈ আহিছো কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল The second battle of Panipat fought between Akbar and Himu was in the year কিমান চনত আপোনাৰ পানিপথৰ দ্বিতীয় যুদ্ধখন হৈছিল কিমান চনত হৈছিল বাৰু ককচোন কিমান চনত হৈছিল শুদ্ধটো হৈছে 1556 চনত 1556 ত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল এতিয়া মোক আপোনালোকে কমেন্ট কৰি জনাওক যে পানিপথৰ প্ৰথম যুদ্ধখন কেতিয়া হৈছিল চাও কিমান জনে শুদ্ধটো দিব পাৰে নেক্সট কোৱেশ্চনটো লাইছো ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব According to the Election Commission of India in order to be recognized as a national party A political party must be treated a recognized political party in at least how many states? কিমানখন ৰাজ্যত কিমানখন ৰাজ্যত লাগিব শুদ্ধটো কোনে ক'ব পাৰিব yes 4খন ৰাজ্য মিনিমাম 4খন ৰাজ্য মনত থাকিব অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো তলৰ কোনে কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মোৰ হ'ব Who among the following said freedom is my birthright and I shall have it কোনে কৈছিল বাৰু এই কথাষাৰ মন দিছেনে স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মোৰ হ'ব এই কথাষাৰ কোনে কৈছিল ইয়াৰ ভিতৰত কোনজনে এই কথাষাৰ কৈছিল শুদ্ধটো কমেন্ট কৰক কোনে কৈছিল Yes বাল গংগাধৰ তিলকে কৈছিল অপচন বি ইজ ৰাইট আনসাৰ বাল গংগাধৰ তিলকে কি কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মোৰ হ'ব এইখিনি কথা কোনে কৈছিল বাল গংগাধৰ তিলকে কৈছিল তেজ দিম মাটি নিদিও এই কথাষাৰ কোনে কৈছিল আপোনালোকে মোক কমেন্ট কৰকচোন যদি আপোনালোকে 5 নম্বৰ কোৱেশ্চনটো আমাৰ ভিডিঅ চাই আছে এই আপোনাৰ তেজ দিম মাটি নিদিও এই কথাষাৰ কোনে কৈছিল মোক কমেন্ট কৰি জনাওক নেক্সট কোৱেশ্চনটো লাইছো কোন বছৰত ভাৰতৰ গভৰ্ণৰ জেনেৰেল হৈছিল
In which year the title Viceroy was given to Governor General of India? ভাৰতৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ গভৰ্ণৰ জেনেৰেলক কোনে ভাইচৰ উপাধি বা কেতিয়া ভাইচৰ উপাধি প্ৰদান কৰা হৈছিল? কোন বছৰত ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰ উপাধি প্ৰদান কৰা হৈছিল? কমেণ্ট কৰকচোন। মোৰ ভইচত ভিডিঅ'বোৰ কেনেকুৱা পাইছে বুলি জনাবলৈ নাপাহৰিব দেই, কাৰণ আপোনালোকৰ বিশ্বাসী বন্ধুৱে প্ৰতিটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হিচাপে লৈ আহে আপোনালোকৰ সহায়ৰ বাবে। কাৰণ বহুতো ল'ৰা ছোৱালী আছে যি পঢ়িব পৰা নাই, কিতাপ এখন কিনিব পৰা নাই, সেইসকল ল'ৰা ছোৱালীৰ সহায়ৰ বাবে আমাৰ পদক্ষেপ। গতিকে ফ্ৰী এডুকেশ্যন আমি প্ৰভাইড কৰাৰ এটা পৰিকল্পনা আছে, গতিকে তাকে আগুৱাই লৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে সহায় সহযোগিতা আমাৰ লগত আগবঢ়াব। কুৱেশ্যনটোলৈ আহিছোঁ, কোন বছৰত ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰ উপাধি প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1858। অপশ্যন বি হৈছে ৰাইট আনচাৰ। 1858 চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰ উপাধি প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত আছে? হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ অন দ্য চাউথ বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ? ইয়াৰ ভিতৰত কোনখন নদী? কোনখন নদী আছে বাৰু? য়েছ, মানস নদীখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত আছে, মনত থাকিব মানস। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, তলৰ কোনটো আটাইতকৈ পুৰণি উৎপাদন ইউনিট? হুইচ ওৱান এমংছ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট প্ৰডাকশ্যন ইউনিট? ইয়াৰ ভিতৰত কোনটো আপোনাৰ পুৰণি উৎপাদনৰ ইউনিট? কোনটো হ'ব পাৰে ইয়াৰ ভিতৰত? একদম শুদ্ধ উত্তৰ, ডিগবৈ শোধনাগাৰ। অ'কে, ডিগবৈ শোধনাগাৰটো হৈছে আটাইতকৈ পুৰণি, মনত থাকিব? আশা কৰোঁ মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অসমত 2021 পৰা 2022 বৰ্ষৰ ভিতৰত বাজেট কোনে উপস্থাপন কৰিছিল? হু প্ৰেজেণ্ট দ্য বাজেট ফৰ 2021-2022 ইন আছাম? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট দেই, পৰীক্ষাত অহা কুৱেশ্যন মই ডিছকাছ কৰি আছোঁ। 2021 আৰু 22 বৰ্ষত বাজেট কোনে উপস্থাপন কৰিছিল? একদম শুদ্ধ উত্তৰ, অজন্তা নেওগে বাজেট উপস্থাপন কৰিছিল। কোনে? অজন্তা নেওগে, মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, নেফাৰ সম্পূৰ্ণ ৰূপ কি? অৰুণাচল প্ৰদেশ আগতে জনা হৈছিল, মানে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেফা? অৰুণাচল প্ৰদেশ ৱাজ ন'ন আৰ্লাৰ। অৰুণাচল প্ৰদেশক আগতে কি বুলি জনা গৈছিল? নেফাৰ সম্পূৰ্ণ নাম কি? য়েছ, শুদ্ধ উত্তৰটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেফাৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, উত্তৰ পূব সীমান্ত সংস্থা, মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, খো খেল এখনত চেজিং টিমৰ কিমানজন সদস্য খেলপথাৰত প্ৰৱেশ কৰি আঁঠুলৈ বহি থাকে? ইন এ গেম খো, হাউ মেনি মেম্বাৰ্ছ অফ চেজিং টিম এণ্টাৰ্ছ দ্য ফিল্ড এণ্ড চিট অন দেয়াৰ নিজ? কিমানজন খেলুৱৈ খো খেলত বহি থাকে? ডেফিনেটলি অপশ্যন এ ইজ ৰাইট আনচাৰ, 8জন খেলুৱৈ। কিমানজন খেলুৱৈ? 8জন খেলুৱৈ, মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফেৰিক প্ৰেছাৰ? কুৱেশ্যনটো আগৰ পৰা কৈছোঁ, বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ মোক কমেণ্ট কৰক। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ দেই, ছায়েন্সৰ, মেথছৰ, ইংলিছৰ সকলোবোৰ কুৱেশ্যন ইয়াতে লগ লাগি আছে। গতিকে এই ছিৰিজটো যদি আপোনালোকে ভাল পাইছে, প্ৰথম ভিডিঅ'টো যদি ভাল পাইছে, তেনেহ'লে যদি আপোনালোকে এনেকুৱা ভিডিঅ' পাব বিচাৰে বা লাগে মোক কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। অতি সোনকালে আমাৰ চেনেলটো 50,000 কৰি দিব লাগে আপোনালোকে, পাৰিবনে 50,000 কৰিবলৈ? বেলেগ একো বিচাৰে নাই আপোনালোকক, আমাৰ চেনেলটো 50,000 কৰি দিয়ক, মৰম দিয়ক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেৰ'মিটাৰ। অ'কে, অপশ্যন বি ইজ ৰাইট আনচাৰ। বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বেৰ'মিটাৰ ব্যৱহাৰ কৰা হয়, মনত থাকিব। য়েছ, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ জীৱনৰ ইতিহাসৰ বিষয়ে আলোচনা কৰে?
Which branch of study deals with the history of life on earth as based on fossils? বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো অধ্যয়নৰ কোনটো শাখাই জীৱস্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ জীৱনৰ ইতিহাসৰ বিষয়ে আলোচনা কৰে কোনটো শাখাই কৰে কোনটো শাখাই কৰে yes option A is the right answer পুৰাজীৱ বিজ্ঞান প্যালিওন্টলজি অধ্যয়নত কি কৰে এই অধ্যয়নৰ শাখাই জীৱস্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ জীৱনৰ ইতিহাসৰ বিষয়ে আলোচনা কৰে মনত থাকিব পুৰাজীৱ বিজ্ঞানে নেক্সট কোৱেশ্চন তুলাই আছো আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত where is the headquarter of the international court of justice located ক'ত আছে বাৰু আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত আছে আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত আছে বাৰু yes দা হাগত আছে অপচন বি is the right answer দা হাগত আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় আছে নেক্সট কোৱেশ্চন তুলাই আহিছো এটো ম্যাথছৰ কোৱেশ্চন হয় ৰিজনিংৰ হয় what is the LCM of number 36 and 40 36 আৰু 40 সংখ্যাৰ আপোনাৰ লসাগু কি 36 আৰু 40 ৰ লসাগু কি লসাগু উলিয়াব জানে ভিডিওটো পজ কৰি লওক আৰু লসাগু উলিয়াই ৰাখক মই এটা ভিডিওত আপোনাক লসাগু উলিয়াবলৈ শিকাইছিলো 36 আৰু 40 ৰ লসাগু কিমান হ'ব 36 আৰু 40 ৰ লসাগু কিমান হ'ব মোক কমেন্ট কৰি জনাওক খুনকালে বেছি সময় নিদিও আপোনাক ভিডিওটো পজ কৰি লওক মই এনেকুৱা ধৰণৰ ম্যাথছৰ কোৱেশ্চন কিন্তু লৈ আহিম মাজে মাজে আপোনালোকে চাই থাকিব yes 36 আৰু 40 ৰ লসাগু হ'ব এলসিএম হ'ব 360 কৰি চাব যদি নোৱাৰে জানে নহয় এলসিএম কেনেকৈ ওলাই এলসিএম উলাব লাগে আপোনালোকে বেলেগ একো কৰিব নালাগে 36 40 ইয়াতে কিহেৰে দুইটাকে ডিভাইড যাব আপোনালোক চাই লব কমন ফ্যাক্টৰ 2 হল কমন ফ্যাক্টৰ ওকে 2 20 কিমান 2 20 40 2 18 কিমান 36 আকৌ 2 ৰে যায় না যে কমন ফ্যাক্টৰ 2 10 ওকে 2 10 কিমান 20 2 9 18 ওকে নেক্সট আসু কি আসু ইয়াতে 2 ৰে যাব নেকি 2 ৰে যাব 2 5 10 ওকে 9 ক 2 ৰে না যায় তাৰপিছত 3 ৰে যাব 3 3 9 ওকে এনেকৈ আপোনালোকে কৰি চাব ওকে তো ভিডিওটো যদি আজি ভাল পাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু জনাব কেনেকুৱা পাইছে যদি কিবা প্ৰবলেম আছে অসুবিধা আছে মোক ক'ব নিশ্চয়কৈ সহায় কৰিম আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম